নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা পাঠ্যপুথিৰ দ্বিতীয় নম্বৰ অধ্যায়, যিটো অধ্যায়ৰ নাম হৈছে জিকিৰ। এই জিকিৰ পাঠটোৰ আজি আমি সকলোবোৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাৰ বাবে লাগতিয়াল সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম। যদি তোমালোকে এই চেনেলটোত নতুন, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰি দিবা। বলা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। জিকিৰ। 1 নম্বৰ প্ৰশ্ন, চমু উত্তৰ দিয়া। ক, জিকিৰৰ ৰচক কোন? এইটো প্ৰশ্ন 2021-22 আৰু 2018 চনৰ HSLCৰ ফাইনেল এক্সামত আহিছিল। তোমালোকে ভালকৈ চাই ল'বা। উত্তৰ, জিকিৰৰ ৰচক হ'ল আজান ফকীৰ। খ নম্বৰ প্ৰশ্ন, কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সাদৃশ্য আছে? উত্তৰ, জিকিৰবোৰক হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি। গ, জিকিৰ শব্দটো কিহৰ পৰা ওলাইছে? এইটো প্ৰশ্ন মষ্ট ইম্পৰ্টেণ্ট। এইটো তোমালোকৰ HSLC ফাইনেল এক্সামৰ 2021, 2016, 2017 আৰু 2023 বৰ্ষত আহিছিল। এইবিলাক প্ৰশ্ন উত্তৰ তোমালোকে ভালকৈ চাই ল'বা, কাৰণ এইবিলাকে প্ৰত্যেকবাৰে ৰিপিট হৈ থাকে। উত্তৰ, জিকিৰ শব্দটো জিক্ৰ শব্দৰ পৰা ওলাইছে। 2 নম্বৰ, তলৰ শব্দবোৰৰ অৰ্থ লিখা। ৰচুল, মমিন, ৰহম, কুতুব আৰু বান্দা। উত্তৰ, ৰচুল ঈশ্বৰৰ প্ৰতিনিধি বা দূত। মমিন ঈশ্বৰৰ লগত আল্লাহত বিশ্বাসী লোক। ৰহম দয়া। কুতুব ধ্ৰুৱ নক্ষত্ৰ। বান্দা গোলাম। 3 নম্বৰ, মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেন শালে শলৰ লগত দৰিকাৰ টপালি। উল্লেখিত কবিতাফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। এইটো প্ৰশ্ন HSLC ফাইনেল এক্সামৰ 2019, 2020 আৰু 2023 বৰ্ষত আহিছিল। তোমালোকে ভালকৈ চাই ল'বা। উত্তৰ, উদ্ধৃত জিকিৰ ফাঁকি আমাৰ সাহিত্য পাঠৰ আজান ফকীৰ ৰচিত জিকিৰ পাঠটিৰ অন্তৰ্গত। মক্কা পবিত্ৰ ঠাই। ইয়াত ভগৱান অৰ্থাৎ আল্লাহ নিৰাকাৰ ৰূপত থাকে। তেওঁৰ লগত সাধাৰণ মানুহে দম্ভালি মাৰিবলৈ যোৱাটো যে অন্যায়, সেইটো ইয়াত প্ৰকাশ পাইছে। ঈশ্বৰ সৰ্বশক্তিমান। তেওঁৰ ইচ্ছামতে জীৱই সকলো কাৰ্য কৰিবলৈ বাধ্য। তেওঁৰ লগত ফেৰ মাৰিব পৰাৰ কথা চিন্তা বাতুলামি মাত্ৰ। ইছলাম ধৰ্মৰ পুণ্যস্থান মক্কা। ইয়াতেই আল্লাহ নিৰাকাৰ ৰূপত বিৰাজমান বুলি বিশ্বাস কৰা হয়। তেনে স্থানলৈ গৈ মানুহে নতশিৰ হৈ তেওঁৰ সৰ্বশক্তিমান স্বৰূপটোত বিশ্বাস কৰা উচিত। কিন্তু তাকে নকৰি দম্ভালি মৰাটো অতিকে হাস্যকৰ। উদাহৰণস্বৰূপে, শাল নাইবা শ'ল মাছতকৈ উৰিকণা মাছ তেনেই নগণ্য, শক্তিহীন। যদি সেই ভৰিকণা মাছে শাল নাইবা শ'ল মাছৰ লগত ফেৰ মাৰিবলৈ যায়, তেন্তে উৰিকণা মাছৰ অস্তিত্ব নাথাকিব। ঠিক তেনেদৰে মানুহো ভগৱানৰ হাতৰ পুতলা মাত্ৰ। আমি নিজৰ ইচ্ছাত একো কাৰ্য সাধন কৰিব নোৱাৰোঁ। ভগৱানৰ ইচ্ছাতহে কাৰ্যসমূহ সম্পন্ন হয়। 4 নম্বৰ, ব্যাখ্যা কৰা। ক, পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খোদা ৰচুল লুকাই আছে মমিনৰ আঁৰত। এইটো প্ৰশ্ন HSLC ফাইনেল এক্সাম 2016 আৰু 2019 বৰ্ষত আহিছিল। তোমালোকে ভালকৈ চাই ল'বা। উত্তৰ, বাক্য জিকিৰ ফাঁকি আজান ফকীৰ দেৱৰ ৰচিত জিকিৰ পাঠটিৰ পৰা লোৱা হৈছে। জীৱনৰ নিজৰ অন্তৰ্নিহিত ক্ষমতাৰ কথা বোধগম্য নোহোৱা অৱস্থাটোৰ কথা বুজাবলৈ গৈ উক্ত জিকিৰ ফাঁকিৰ অৱতাৰণা কৰিছে। প্ৰত্যেক মানুহ বা জীৱৰ নিজস্ব কিছুমান অন্তৰ্নিহিত শক্তি বা ক্ষমতা থাকে, কিন্তু নিজে এইটো অনুভৱ কৰিব নোৱাৰে। যিদৰে পানীয়ে যে পিয়াহ বা তৃষ্ণা দূৰ কৰিব পৰা ক্ষমতা আছে, সি নিজে নাজানে বা অনুভৱ কৰিব নোৱাৰে। ঠিক সেইদৰে জুয়ে তাৰ দাহিকা শক্তিৰ কথাৰ উমান নাপায়। জুই বা পানীৰ এই শক্তিৰ কথা আনেহে অনুভৱ কৰিব পাৰে। তেনেদৰে প্ৰত্যেক ব্যক্তি বা এজন মুছলমানৰ অন্তৰতো একোজন ঈশ্বৰ বিশ্বাসী পবিত্ৰ লোক নিহিত হৈ থাকে, কিন্তু তেওঁৰ ভিতৰত থকা
এই গুণটোৰ কথা তেওঁ অনুভৱ নকৰে বা বিশ্বাস নকৰে। জুই আৰু পানীয়ে নিজৰ গুণৰ কথা নজনাৰ দৰে মানুহেও নিজৰ ভিতৰত কথা ভাল গুণটোৰ কথা পাহৰি নিজৰ ঘোৰ অন্যায় কৰে। খ মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। এইটো প্ৰশ্ন 2021-22 আৰু 2017 চনৰ ফাইনেল এক্সামত আহিছিল। চ' এইবিলাক ইম্পৰ্টেণ্ট প্ৰশ্নই হয়, তোমালোকে একবাৰকৈ চাই ল'বা। উত্তৰ উদ্ধৃত বাক্য জিকিৰ ফাঁকি আজান ফকীৰদেৱে ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা লোৱা হৈছে। সাংসাৰিক মায়ামোহ কেনেকৈ মুক্তিৰ বা আল্লাহৰ ওচৰলৈ যাবলৈ বাধা দিয়ে তাকে ইয়াৰ মাজেৰে প্ৰকাশ পাইছে। ত্ৰিবেণী অৰ্থাৎ ত্ৰিবেণী সংগম হিন্দুসকলৰ বাবে অতি পবিত্ৰ তীৰ্থস্থান। এই তীৰ্থস্থানত স্নান কৰিলে মানুহৰ সকলো পাপ দুখ যন্ত্ৰণা লাঘৱ হয় বুলি বিশ্বাস কৰে। ঠিক সেইদৰে মক্কাও ইছলামসকলৰ বাবে অতি পবিত্ৰ ঠাই। ইয়াত আল্লাহক প্ৰাৰ্থনা কৰিলে স্বৰ্গপ্ৰাপ্তি হয় বুলি ধাৰণা কৰে। কিন্তু মায়ামোহত আবদ্ধ জীৱই সাংসাৰিক লোভ মোহ ধন বিত্তৰ প্ৰতি থকা লোভে আল্লাহক চিন্তা কৰাৰ পৰা বিৰত ৰাখিবলৈ চেষ্টা কৰে। অস্থিৰ চঞ্চল মনে একান্তভাৱে আল্লাহক চিন্তা কৰাত বাধা দি পাপী কৰি তোলে, মুক্তিৰ পথত আগবাঢ়িব নোৱাৰে। গ সজাৰ মইনাটি অনেক যুগুতি দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি। এইটো প্ৰশ্নত 2021-22 বৰ্ষ, 2016, 2017, 2019 বৰ্ষৰ HSLC ফাইনেল এক্সামত আহিছিল। এইবিলাক প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে এইবিলাক প্ৰশ্ন একবাৰকৈ চাই ল'বা, কাৰণ এইবিলাক প্ৰশ্নে মানে বাৰে বাৰে ৰিপিট হৈ থাকে। ঠিক আছে, চ' ইয়াৰ উত্তৰ হ'ব বাক্য জিকিৰ ফাঁকি জিকিৰ পাঠৰ অন্তৰ্গত। ৰচক আজান ফকীৰ। মৃত্যুৰ পিছত আত্মহাৰাই নিজৰ মৰাশটো দেখি তাক ত্যাগ কৰাৰ বিভিন্ন যুক্তি কিদৰে দিয়ে তাকেই ইয়াৰ মাজেৰে প্ৰকাশ কৰিছে। মানুহৰ নিজৰ শৰীৰটো বৰ মৰমৰ, অতি মৰমেৰে তাক লালন পালন কৰি দিন কটায়। লোৰ মাজত ভৰাই থোৱা মইনা চৰাইটোক গৃহস্থই অতি যত্নেৰে পালন কৰিলেও সি কেনে এই মায়া কাটি ওলাই যাব পাৰে তাৰে চিন্তাত থাকে আৰু সুবিধা পালেই উৰা মাৰে। সি বাস কৰা সজাটোৰ প্ৰতি তাৰ কোনো মৰম নাথাকে। ঠিক সেইদৰে মানুহৰ ভিতৰত থকা জীৱ বা আত্মাই শৰীৰটোৰ পৰা ওলাই যাবলৈ ইচ্ছা কৰে। যেতিয়া আত্মাটো ওলাই যায় দেহটো মৰাশলৈ ৰূপান্তৰিত হয়, তেতিয়াই আত্মাটোৰ দেহটোৰ প্ৰতি কোনো মায়া মৰম নাথাকে, কিয়নো আত্মাটো উৰি গুচি যোৱাৰ পক্ষে সি নানান যুক্তি উলিয়াই লয়। পুৰণি কাপোৰ বা অলাগতিয়াল বস্তুৰ দৰে আত্মাটোৱে পুৰণি দেহটো সাউৎ কৰি এৰি গুচি যায়। ভাষা বিষয়ক 1 নম্বৰ সমাৰ্থক শব্দ লিখা। চিন্তো, ঘাট, পিৰিতি, আসমান, দৰিয়া, পিয়া, বাট, ভেল। উত্তৰ চিন্তো মানে ভবা। ঘাট পানী জুৱলি। প্ৰীতি মৰম। আসমান আকাশ। দৰিয়া সাগৰ। পিয়া তৃষ্ণা। বাট পথ। ভেল মৰাশ। চ' বন্ধু বান্ধৱীসকল, আজিলৈ এইখিনিয়ে। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে। যদি সহায় কৰিছে তেন্তে এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু এই চেনেলটোক প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।